সকলো মোৰ ফালৰ পৰা আপোনালোকক সকলোকে সালাম জনালোঁ আৰু মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনালোঁ। আজি এটা চিন্তাত পৰি আছোঁ, কথাটো ভাবি আছোঁ তাৰ মাজতে কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অলপমান কথাবোৰ পাহৰি যাওঁ। তাৰপিছত ভাবি আছোঁ আজি 4-5 দিন ধৰি মা আছিলে ঘৰত। যোৱা ব্লকত দেখিছে চাগে, দুৱাৰ দিনাখন মা আহিছিলে, মাক মই ৰখাই দিলোঁ। মায়ে থাকিলে দুদিনমান। মায়ে যিহেতু আছিলে ইমান দিন, কাইলৈ মা গুচি যাব। কাইলৈ যেতিয়া মা গুচি যাব, লগতে বাইৰ ল'ৰা ছোৱালী দুটাও আছে, বাইৰ ল'ৰা এটা ছোৱালী এজনী দুটাও আছে, সিহঁতি আলহী তিনিজন আৰু লগতে আমি ঘৰৰ মানুহখিনিও আছোঁ। তো ৰাতিপুৱা মই ৰুটি নবনাওঁ ভাবিছোঁ। ৰুটি বনাবলৈ অলপ জটিল লাগিছে, সদায় ৰুটি বনাওঁ। ৰাতিপুৱা ৰুটি নবনাওঁ, তেন্তে মই কি বনাম? কি বনালে ভাল হ'ব আপোনালোকে কওকচোন, কমেণ্টত জনাই দিব। লগতে মই অলপমান চিন্তা কৰি লওঁ দেই কি বনাম। আইডিয়া এটা আহিছে। মোৰ মটৰ কেইটামান আছে, ৰাতি যদি তিয়াই দিওঁ, ৰাতিপুৱা পোলাও অকণ বনাই দিলে কেনেকৈ হয়? পোলাওটো আকৌ মায়ে খায় নে নাখায়? তাতে আৰু কিবা এটা কৰিব পাৰোঁ। পোলাওখিনিতো বনাই দিম বাৰু, মটৰ পোলাও অলপমান বনাই দিম। তাৰ লগত ঠিক কথা, চিকেন ৰ'ষ্ট বনাম। চিকেন ৰ'ষ্ট মানে মাংস অলপ অনা আছিলে, আনিব দিছিলোঁ। মই ফোন কৰি ক'লোঁ হাজবেণ্ডক বজাৰত থাকোঁতে যে অলপ মাংস লৈ আহিব। মাংস অকণ লৈ আহিছে, মই তাৰে অকণমান চিকেন ৰ'ষ্ট বনাই দিওঁ ভাবিছোঁ। চিকেন ৰ'ষ্ট বনালে আকৌ ৰাতিপুৱাতো বহুত ওলাই যাব কাম, ৰুটি নিচিনাই হ'ব। কি কৰোঁ তেনেহ'লে? এটা কাম কৰা যায়, ৰাতি মই ৰ'ষ্টটো ৰেডি কৰি দিওঁ। ৰাতিপুৱা উঠি ধুমধাম পোলাওখিনি বনাই লওঁ। পোলাওখিনি বনাই পেলাই ৰাতিপুৱা মাক নাস্তাটো দি দিব পাৰিম। মাহঁতে ওলাই যাব, ছোৱালীজনী স্কুল ওলাই যাব, হাজবেণ্ড ওলাই যাব, তাৰপিছত ঘৰৰ বাকীখিনি কাম কৰিম। ঠিক আছে, তেনেহ'লে চাওক আহি মই ৰ'ষ্টখিনি ৰাতিয়ে ৰেডি কৰি থৈ দিওঁ। আহক তেনেহ'লে, লগ পাইছোঁ। তো মই কিটচেনত আহিলোঁ, ৰ'ষ্টখিনি ৰেডি কৰিছোঁ। এয়া কুকাৰটো পাতি দিছোঁ মই। কুকাৰটো পতাৰ পিছত মাংসখিনিও ৰেডি কৰা হৈছে, ধুই ধাই ল'লোঁ। ডাঙৰ চাই দুটা গোটা পিঁয়াজ কাটি ল'লোঁ, বিলাহী দুটাও ল'লোঁ আৰু লং ইলাচি দুটা থেতালি ল'লোঁ। এয়া সেইবোৰ ৰেডি কৰি লোৱা হ'ল। আৰু কুকাৰটো গৰম হৈ যোৱাৰ পিছত তাতে মই ৰিফাইন অকণমান দি দিলোঁ। ৰিফাইন দি বনাব লাগে এইটো। ৰিফাইনটোত অকণমান নামমাত্ৰ আধা চাহ চামুচ দি পেলাই আধা চামুচমান চেনি দি দিলোঁ। চেনিখিনি যেতিয়া জ্বলি আহিব, জ্বলি অহাত মই পিঁয়াজখিনি দি দিওঁ। এয়া লং ইলাচিখিনিও ৰেডি কৰি লৈছোঁ, মই থেতালি লৈছোঁ। আৰু পিঁয়াজখিনি একদম ৰঙাকৈ ভাজি ল'ব লাগে। ৰঙাকৈ ভাজি ল'লোঁ। ৰঙা যেতিয়া বাদামী কালাৰ হৈ যাব ভজাখিনি, তাতে মই আদা নহৰুৰ পেষ্ট অকণমান দি দিম। পিহি লোৱা আদা নহৰু আৰু লং ইলাচিখিনিও দি দিম। দি পেলাই এইখিনি ভালকৈ ৰঙচুৱাকৈ ভাজি লৈ তাতে মই চিকেনখিনি ঢালি দিম। এইটো বিলাহীটো মই মিক্সি জাৰত মাৰি লৈছোঁ, দুটা বিলাহীটো মই তেলত নিদিওঁ, ব্ৰইলাৰখিনি দিলোঁ। দি মাংসখিনি দিয়া অলপমান মজাই লোৱাৰ পিছত মই বিলাহীখিনিও দি দিম। এতিয়া মই লাৰি লৈছোঁ মাংসখিনি এতিয়া বিলাহীখিনি দি দিম। বিলাহীটো চচ বনাই লৈছোঁ। এইটো যেতিয়া দিয়াৰ পাছত অকণমান লাৰি মেলি মই অকণমান সময়ৰ কাৰণে ঢাকি থ'ম। অকণমান পানীও দিলোঁ, বিলাহীখিনিও দিলোঁ। দেখিছেনে কালাৰটো কি ধুনীয়া হৈ ওলাই আহিছে? অলপ সময়ৰ কাৰণে মই অকণমানতো পানীও দিব লাগিব ন, তাৰে সাৰ চাৰখিনি অকণ সিজিব লাগে, মাংসখিনি সিজিব লাগিব। বিলাহীখিনিও দি পেলাই কালাৰটো ভাল হৈ গ'ল। তাৰপিছত 10 মিনিটৰ কাৰণে মই অকণ ঢাকি থ'ম, মিডিয়াম ফ্লেমত থৈ দিম। তাৰপিছত এইখিনি অলপ ভালকৈ লৰাই লৈছোঁ। লৰাই লোৱাৰ পাছত আৰু এতিয়া অকণমান সময় মই ঢাকি থ'ম। পাছত দেখক আহি পেলাই কেনেকুৱা হয় বস্তুখিনি। তাৰপিছতে এয়া চাওক হৈ আহিলে। এয়া চিকেন ৰ'ষ্ট হৈ গ'ল। এতিয়া খাব পৰা হৈ গ'ল চিকেন ৰ'ষ্টটো। এতিয়া মই নমাই দিম এইখিনি। ঠিক আছে, খাব পৰা হৈ গ'ল। মাংসখিনি হৈ গ'ল, ধুনীয়াকৈ হ'ল।
তাৰপাছত পিছদিনা মই ৰাতিপুৱা উঠি ল'লোঁ, উঠি পেলাই মই গৰম কুকাৰটো পাতি দিলোঁ, তেল অকণো দি দিলোঁ, দি পেলাই মই এতিয়া পোলাও পাতিম। ঠিক তেনেধৰণৰে চেনি অকণমান দি দিছোঁ পোলাওটোত কালাৰ হ'বলৈ। চেনিখিনি যেতিয়া জ্বলি আহিব, চেনিখিনি জ্বলি অহাৰ এইটো চাওক দেখিছেনে, চেনিখিনি জ্বলি উঠি আহিছে। তাতে মই এতিয়া চেনিখিনি জ্বলি আহিলে তাৰপিছত এতিয়া আমি ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনিও ৰঙচুৱাকৈ ভাজি ল'ম। এইয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই ধুনীয়াকৈ ৰঙা কৰি লওঁ। তাৰপিছত মটৰখিনিও দি দিম মই। এইয়া মটৰখিনি দি দিলোঁ। মটৰখিনি চাওক, মটৰখিনি দি ধুনীয়াকৈ লৰাই ভাজি ল'ম। আদা নহৰুৰ পেষ্ট অকণমানো দি দিম। আদা নহৰু পেষ্ট অকণমান দিব লাগে, ভাল স্মেল আহে, নহ'লে মটৰৰ এটা চেন ওলায়। তাৰপিছত চাউলখিনিও দি দিম। এই মটৰখিনি ভাজি ল'লোঁ প্ৰথমত। মটৰখিনি ভাজি হ'লে মই চাউলখিনি দিম। চাউলটো ধুই লৈছোঁ, মই পোলাও চাউল ধুই মেলি উঠাই থৈছোঁ। এইয়া পোলাওত চাউলখিনি দি পেলাই লৰাই লৈছোঁ ভালকৈ। লৰাই মেলি গৰম কুহুমীয়া পানী পেলাই মই কৰি থৈছোঁ, পানী দি দিলোঁ। পানী দি মই ঢাকনিখন মাৰি থৈ দিম। ঠিক দুটাটো নালাগে, এটা হুইচেল দিলেও হয়। মই কিন্তু দুটা হুইচেল দিছোঁ, কেলৈ আমাৰ মায়ে ইমান টান খাব নোৱাৰে, কোমলকৈ বনাইছোঁ। দুটা হুইচেল মাৰি দিছোঁ, পোলাও হৈ গ'ল ৰেডি। তাৰপিছত এতিয়া নাস্তা খাওঁ আহক। এইটো চাওক পোলাও, চিকেন ৰ'ষ্ট ৰেডি। তেনেহ'লে আপোনালোকে এনেকুৱা বনাব, খাব আৰু কমেণ্টত জনাব। বাই বাই, আসসালামু আলাইকুম।